আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আছে তেখেতসকলৰ বিষয়ববী আমালৈ প্ৰেৰণ কৰিছে আৰু তেখেতসকলৰ সেই একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ কিনো খবৰ আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি স্কিপ নকৰি গ'লে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নেকি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন টিউটৰ গুৰুৱে যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলে আমালৈ আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল বিষয়ববী আছে তেখেতসকলে আমালৈ ফৰৱাৰ্ড কৰিছে ইয়াত লিখিছে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব অহা ইংৰাজী 5 জুলাই 2024 তাৰিখ শুকুৰবাৰে দিনৰ 11 বজাত লালুক একাডেমিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰসংগত তলত দিয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ একমিডিয়েট টিউটৰ এছ'চিয়েশ্যনৰ এখনি অতি জৰুৰী সভা আহ্বান কৰা হৈছে নিশ্চয়কৈ আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে যিহেতু আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে এখনি জৰুৰী সভা তেখেতসকলে আহ্বান কৰিছে আপোনাৰ লালুক একাডেমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰসংগত আৰু সেইখিনি তেখেতসকলে তাৰিখটো নিৰ্ধাৰণ কৰিছে অহা 5 জুলাই তাৰিখে শুকুৰবাৰে 11 বজাৰ পৰা সেইখিনি মিটিং আৰম্ভ হ'ব ইয়াত একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ তাতেই আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলক গোট খাবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে তাৰ পাছতে লিখিছে উক্ত সভালৈ DLED টকা আৰু নটকা সকলো শিক্ষাগুৰুৱে নিৰ্দিষ্ট স্থানত যথা সময়ত উপস্থিত থাকিবলৈ অনুৰোধ জনালো বিষয়টি অতি জৰুৰী বুলি গণ্য কৰিব কাৰ্যসূচী মাহেকীয়া ভৰিটুকি বৃদ্ধিৰ সম্পৰ্কে আলোচনাও আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ইয়াত নিশ্চয়কৈ আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে যিহেতু তেখেতসকলে আমাৰ যিসকল একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকল DLED আছে বা DLED নটকা আছে সকলোকেই এই মিটিঙত উপস্থিত থাকিবৰ কাৰণে তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে আহ্বান জনাইছে আৰু বিষয়টো অতি জৰুৰী বুলি গণ্য কৰিবলৈ তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু যিহেতু তাত আমাৰ তেখেতসকলৰ মাহেকীয়া যিখিনি ভৰিটুকি বৃদ্ধি সেই বৃদ্ধিৰ সম্পৰ্কে তেখেতসকলে তাত আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কৈছে যিহেতু আমাৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি ভৰিটুকি মাহেকীয়া সেই ভৰিটুকিৰ বিষয়টো তাত গুৰুত্বপূৰ্ণভাৱে লোৱা হৈছে আৰু সেই ঠাইলৈ আমাৰ যিসকল একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ DLED আছে বা DLED নটকা আছে সকলোকে DLED টকা নটকা সকলোকে একেলগে সেই মিটিঙত উপস্থিত থাকিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেই মিটিঙৰ স্থান ক'ত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে সেইখিনি হ'ব লখিমপুৰ লালুক একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰসংগত দিনৰ 11 বজাত অহা 5 জুলাই তাৰিখে আপোনাৰ শুকুৰবাৰে সেইখন মিটিং তেখেতসকলে দিছে ইয়াত লেখত লিখিছে তেখেতসকলৰ বিষয়ববী আৰু ইয়াত নাম আছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে সম্পাদক জিলা একমিডিয়েট টিউটৰ শিক্ষক সন্থা লখিমপুৰ নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে আমাৰ এই বিষয়ববীসকলৰ আমাৰ সম্পাদকগৰাকীৰ ইয়াত নাম দিয়া হৈছে আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেতসকলৰ যিখিনি মাহেকীয়া পৰিটুকি সেই পৰিটুকি বৃদ্ধিৰ সম্পৰ্কত এই মিটিঙত আলোচনাত তাত গুৰুত্ব সহকাৰে ঠাই পাব আৰু সেইখিনি কিয় তেখেতসকলৰ যিহেতু মাহেকীয়া যিখিনি একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ বৃদ্ধি হোৱা নাই আৰু যিসকল প্ৰভিঞ্চিয়েলাইজ টিউটৰ আছিলে তেখেতসকলৰ সামান্য 1200 টকা বৃদ্ধি হৈছে আৰু সেইখিনিও একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে আজি পৰ্যন্ত তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই আৰু সেইবাবে তেখেতসকলে হয়তো সেইবিলাক বিষয়ক লৈ তেখেতসকলে আলোচনা কৰিব সেই মিটিঙত আৰু সেইবাবে একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেইখিনি মিটিং খুবেই এটা গুৰুত্বপূৰ্ণ মিটিংছ আৰু সেইখিনি অহা 5 জুলাই তাৰিখে শুকুৰবাৰে দিনৰ 11 বজাত লালুক একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰসংগত সেইখিনি মিটিং আহ্বান কৰা হৈছে তেখেতসকলে আৰু 40গৰাকী একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলে সেই মিটিঙত উপস্থিত থাকিবৰ কাৰণে তেখেতসকলৰ বিনম্ৰভাৱে অনুৰোধ জনাইছে আমাৰ DLED টকা নটকা সকলো একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলকে সেই মিটিঙত একগোট খাবৰ কাৰণে তেখেতসকলে আপোনালোকলৈ অনুৰোধ জনাইছে আৰু সেইকাৰণে 40গৰাকী একমিডিয়েট টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম